আজি মই 5.3 7 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। তোমালোকে ভালদৰে চাবা। প্ৰশ্নটো মই পঢ়ি আছোঁ। এটা এপিৰ D7 তাৰমানে সাধাৰণ অন্তৰ 7 দি আছে আৰু ইয়াৰ 22তম পদটো 149 তেন্তে এপিটোৰ প্ৰথম 22টা পদৰ যোগফল উলিয়াওক। প্ৰথম 22টা পদৰ যোগফল উলিয়াওক। মই এইটো সমাধান কৰি আছোঁ, চাই লোৱা তোমালোকে। ইয়াত চোৱা, মানে এপিটোত প্ৰথম পদটো দিয়া নাই, ফাৰ্ষ্ট টাৰ্ম যিটো এইটো দিয়া নাই। কি দিয়া আছে এইটো আমি চাব লাগিব। প্ৰথমতে এইটো আমি ভালদৰে লক্ষ্য কৰিব লাগিব। দিয়া আছে আমাক কি দিছে এইটো আমি প্ৰথমতে এইটো লিখিলোঁ। দিয়া আছে ডি কিমান দিয়া আছে 7 আৰু 22তম পদ নিশ্চয় তোমালোকে এনেকৈ A22 ইজিকেল কিমান দিছে 149 22তম পদটো মই ইয়াত লিখিছোঁ A22 ইজিকেল 149। 22তম পদটোক আমি নিশ্চয় এনেদৰে লিখোঁ A প্লাছ 21D ইজিকেল 149। ইয়াৰ পৰা আমি A উলিয়াব পাৰিম। তাৰমানে A প্লাছ লিখা, ইয়াৰ পিছত 21 D মানে কিমান চোৱা, D মানে ইয়াত কিমান আছে 7 আছে। কিমান আছে ইয়াত মই লিখি দিছোঁ D ইজিকেল 7। 21ৰ লগত এইটো গুণ হৈ আছে, পূৰণ হৈ আছে, গতিকে মই পূৰণ চিন দিছোঁ 21 পূৰণ 7। ইয়াৰ পিছত সমান চিন দিম 149টো লিখিম। পিছৰ শাৰীত আমি কি কৰিম, এটো লিখি যাম, এইটো পূৰণ কৰিম 7 গুণ 7, 7 দুগুণ কিমান হ'ল 14 সমান 149। এনেদৰে আমি প্ৰক্ৰিয়াটো আগবঢ়াই গৈ থাকিম। সংখ্যা এটা কৰি ইয়াত এটা সংখ্যা আছে 147। চ' ইয়াত মই এ লিখি ইয়াত সমান চিনটো ইয়াত সমান চিনটো দি দিম। 140 সমান চিনৰ পিছত কি আহিব 149 প্লাছ 147টো সোঁফাললৈ গ'লে কি হ'ব 1 মাইনাছ 147। এনেকৈ আমি কি কৰিব পাৰোঁ 149ৰ পৰা যদি 147 আমি বাদ দিওঁ তেতিয়াহ'লে কেৱল কি থাকিব 2 থাকিব। কি থাকিব 2। এইটো তাৰমানে এপিটোৰ এৰ মান, মানে প্ৰথম পদটো আমি পাই গৈছোঁ। এপিটোৰ প্ৰথম পদটো হৈছে কিমান 2। ঠিক আছে। এতিয়া ইয়াত এৰ মান আছে, ডিৰ মান আছে। এতিয়া আমাক প্ৰশ্নত বিচাৰিছে প্ৰথম 22টা পদৰ যোগফল। 22টা পদৰ যোগফলৰ সূত্ৰটো আমি এনেকৈ লিখোঁ SN ইজিকেল n/2। যিহেতু ইয়াত অন্তিম পদটো দিয়া আছে, গতিকে আমি শ্বৰ্ট যোগফলৰ সূত্ৰটো লিখি ল'ম n/2 A প্লাছ AN এনেকৈ আমি ব্ৰেকেটৰ ভিতৰত A প্লাছ AN লিখিম। এতিয়া চোৱা, ইয়াত n মানে কিমান, n মানে দিছে 22। n মানে কিমান দিছে 22। এনৰ জেগাত আমি কিমান লিখিলোঁ 22 লিখিলোঁ। ঠিক আছে। 22/2। এতিয়া আমি কিমান পাইছোঁ 2 আৰু AN মানে ইয়াত ANটো মানে কি, মানে n আমি n মানে 22তম পদৰ কথা কৈছোঁ। 22তম পদটো ইয়াত 22তম পদটো কি আছে 149 আছে। কিমান আছে 149। এইটো 22ৰ আধা কিমান হ'ব, 22ৰ আধা হ'ব ইয়াত চোৱা, 22ৰ আধা হ'ব কিমান 11। 2 দুইত এবাৰ যাব, 2 দুইত এবাৰ যাব, তাৰমানে আমি 11 পালোঁ। এতিয়া এই দুটা সংখ্যা আমি যোগ কৰিম। 149ৰ লগত 2 যোগ কৰিলে নিশ্চয় 151 হ'ব। কিমান হ'ব 151। এতিয়া এইটো আমি মাল্টিপুল কৰি লওঁ। 11ৰে ইয়াক আমি মাল্টিপুল কৰি আছোঁ। 1ৰ 5 গুণ 5, 1ৰ 1 গুণ 1, 1ৰ 5 গুণ 5, 1ৰ 1 গুণ 1, আকৌ 1ৰ 1 গুণ 1, 1ৰ 5 গুণ 5, 1ৰ 1 গুণ 1, 1 5 1 6, 5 1 6, তোমাৰ কিমান ওলাল 1661। তাৰমানে এই সমান্তৰ প্ৰকৃতিটোৰ প্ৰথম 22টা পদৰ যোগফল কিমান হ'ল 1661। এনেকৈ তোমালোকে এইটো অংক সমাধান কৰিব পাৰিবা, চেষ্টা কৰিবা নিশ্চয়। ঠিক আছে।